হেল্ল' আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো কেনে আছে নিশ্চয় ভালে আছে চাগে আৰু এইকেইদিন বহুত গৰমো আৰু বহুত বৰষুণো আৰু এই বৰষুণত মানুহবোৰৰ দেহবোৰ ভাল লাগে আৰু যেতিয়া ৰ'দ দিয়ে দেহবোৰ একদম বহুতেই অশান্তি লাগে কিন্তু তাৰ মাজতে এই গছবোৰে বৰষুণে এই গছবোৰক জীপাল কৰি তুলিছে আৰু তাৰ সৌন্দৰ্য দুগুণ কৰি তুলিছে নহয়নে বাৰু আপোনালোকে চাওকচোন বাৰু চাই নিশ্চয় বুজি পাইছে আৰু গছে কেনেদৰে ৰং খলাইছে আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ আৰু এইখিনি আপোনালোকক দেখুৱাইছোঁ এইবিলাক হ'ল গিফ্ট কৰা হ'ব কাইলৈ আৰু আজি ৰাতি আমি সকলো একগোট হৈছোঁ আমাৰ পৰিয়ালৰ আটাইখিনিয়ে আৰু কাইলৈ এটা বিশেষ দিন আছে এজন বিশেষ ব্যক্তিৰ কাৰণে আৰু তেখেতৰ কাৰণে আমি এয়া এটা চাৰ্ট এটা ঘড়ী এখন ৰুমাল আৰু এটা টুপি আমি গিফ্ট কৰিম আৰু আমি সকলো খুৰা খুৰীহঁত গোটেইবোৰ ভাই ভনী লগ লাগিছোঁ লগ লাগি বহুত আনন্দ ফূৰ্তি কৰিছোঁ আমাৰ এগৰাকী সৰু খুৰী হয় আৰু এইফালে ছোৱালীবোৰৰতো আৰু এয়াই ষ্টাৰ্টিং নিজকে প্ৰিপেয়াৰেশ্যন কৰিছে কাইলৈৰ দিনটোৰ কাৰণে মুখত মাস্ক সানি আৰু এনেদৰে সকলোৱে আমি গল্প মাৰি আছোঁ কথা পাতি আছোঁ আৰু ইহঁতক জোকাই আছোঁ তাই বিচনাৰ পৰা নানামিলেই তাই বিচনাতে বোলে থাকিলেই এনেকৈ কৰিব মুখত মাস্ক পেক লগাব বোলো থাক আৰু এইফালে হ'ল আমাৰ নানী হয় আৰু আমাৰ লেডিজ পাৰ্টিয়ে লাগি গ'লোঁ আমি কিটচেনত বিশেষ প্ৰিপেৰেশ্যন হোৱাৰ লগে লগে আমাৰ কিটচেনটোৱে আগত আহি যায় কাৰণ খোৱা বোৱাই মেইন আমি এইবোৰ কালিৰ কাৰণে যোগাৰ কৰি আছোঁ আৰু ৰাতিয়ে বনাই থৈ দিছোঁ বনাই লৈ আজৰি হৈছোঁ কাৰণ কাইলৈতো পৰা নাযাব গতিকে আজি যিমানখিনি পাৰোঁ আগবঢ়াই থোৱা গৈছে ৰাতি প্ৰায় 12টাই বাজি গ'ল ৰাতি প্ৰায় 12টা বাজি গ'লেই আৰু এইফালে নাৰিকল ৰুকি আছিলে নাৰিকল ৰুকা হৈ যোৱাৰ পিছত ভাজি চাজি আনি দিলে এতিয়া আমি এইখিনি বনোৱাত ব্যস্ত পপ পিঠা বনাবলৈ লৈছোঁ আৰু এটা খুব ধুনীয়া পৰিৱেশ হৈ আছে একদম হুলস্থুল টোপনি কিন্তু কাৰোৱে অহা নাই কামত ব্যস্ত গোটেইবোৰে টোপনিৰ কথাই নাহে আহি পৰা নাই আৰু ইপিনে কিন্তু ভাত খোৱাই নাই ভোক লগা নিচিনাও লাগি আছে ইফালে যেতিয়া মাংসৰ গোন্ধটো ওলাই আছে এয়া ভাইটিয়ে বনাই আছে মাংসখিনি যেতিয়া ভুনা বনাই আছে আমাৰ পেটটোৱে খাওঁ খাওঁ কৰি আছে আৰু ইফালে মাংসখিনি বনাই আছে কিন্তু আলুখিনি কুটা হোৱাই নাই সেইটো কাৰণে মোক ক'লে আলু কুটিবৰ কাৰণে আৰু খুৰীয়ে মোৰ ওচৰত লৈ আহিলে আলুখিনি সোনকালে আলুখিনি কুটি দিব লাগে কাৰণ মাংস প্ৰায় সিজিব হৈছেই আৰু মই এয়া খৰধৰকৈ আলুখিনি কুটিব লৈছোঁ আৰু এইফালে পপ পিঠাৰ গোন্ধ ওলাই আছে আৰু বোৱাৰীজনী ভাতো বাঢ়ি আছে দেই খাবৰ কাৰণে আৰু খুৰীয়ে পূৰা পপ পিঠা ভাজাত লাগি গৈছেগৈ আৰু এতিয়া এই ভণ্টিও আহিল তাই
আৰু আলুখিনি খৰধৰকৈ কুটিব দি আছে মোক, মই বলে পাৰা নাই গৈ। তাৰপিছত ইপিনে হৈ গ'ল পপ পিঠাকেইটাও, আৰু পপ পিঠাৰ যিখিনি বনাই লৈ যিখিনি নেগুৰ ৰৈছিলে সেইখিনি দি আকৌ খুৰীয়ে মানে বেলেগ এটা নাস্তা বনাই দিলে। এয়া দেখিছেনে, এয়া খুৰমা বুলি কয় আৰু মিঠা কৰি বনাই দিছে। আৰু ইফালে আমাৰ তৰকাৰী এবিধ হৈয়ে গ'ল। আৰু এয়া এটা বাজিবই হ'ল এতিয়া। এয়া খুৰীক দেখুৱাই দিছোঁ, খুৰী পূৰা ব্যস্ত হৈ আছে, বনায়ে আছে। আমাৰ মৰমৰ সৰু খুৰী হয়। এইখিনি মিঠা কৰিবলৈ বনাই দিছে। আৰু ইফালে পপ পিঠাও হৈ গ'লগৈ বনোৱা। এইবোৰ এতিয়া আমি সামৰাত লাগি আছোঁ। আৰু এতিয়া চিকেনখিনি বনোৱা হ'ব। আৰু চিকেনখিনি বনাবলৈ মই আৰু আমাৰ আৰু এগৰাকী খুৰী, আমি দুয়োজনীয়ে মানে বনাবলৈ লৈছোঁ। আৰু এই চিকেনখিনি টমেটো চচ আৰু কাজুৰ পেষ্ট দি পেলাই বনাব। কাৰণ ৰাতিয়ে যদি আগুৱাই নথওঁ তেতিয়াহ'লে মানে ৰাতিপুৱালৈ অসুবিধা হৈ যাবগৈ, তেতিয়া আমি ভাগৰুৱা হৈ যাম। আৰু ইফালে মাছো বনাই আছোঁ। চিকেনখিনি হোৱাৰ পিছত আকৌ মাছখিনিও পাতি দিলোঁ। আৰু ইফালে আমাৰ ভণ্টিজনীকো লগাই দিলোঁ। তাই ফেচ পেক লগাই আহি আকৌ জুইত লাগিব লগা হৈছে, উপায় নাই। এতিয়া এয়া মাছৰ জোলকণো হৈ গ'লগৈ আমাৰ। মাছে আৰু বিলাহীয়ে বনোৱা গৈছিলে, এইখিনিও আমাৰ হৈ গ'ল। পনীৰ বনোৱা মানুহজনী এইজনী পনীৰৰ নিচিনাই দেই, পনীৰৰ নিচিনাই এইজনী। হাই, মটৰ পনীৰ চলি আছে। মছলা মটৰ এয়া গম পাইছেনে, দৰজাৰ মুখে মুখে এয়া এলাৰ্ম বজাইছে টোপনিৰ পৰা উঠিবলৈ। তাৰপাছত এয়া নেস্তাৰ কাৰণে খিচিৰি মানে খুৱাই আছে। এয়া ৰেডি কৰিলে খিচিৰি, তাৰমানে শ্বৰ্টকাট কৰি দিছে কাৰণ টাইমটো কমি আহিছে। সেইটো কাৰণে আমি সকলোৱে এতিয়া খিচিৰিকে মানে দিলে, সকলোকে খিচিৰি দিলে আৰু সকলোৱে খিচিৰি খাই আছোঁ। হয় হয় হয়, একদম মানে পাৰফেক্ট। জেন্টছৰ পাৰ্টিটো হৈ গ'লগৈ বাৰু, বাকীবোৰ হৈ গ'ল। এতিয়া আমি লেডিজ পাৰ্টিটোৱে এয়া খাই আছোঁ। আৰু এইফালে খুৰাই চাই আছে গোটেইখিনি প্ৰিপেয়াৰেশ্যন ঠিক ঠাক হৈছে কি নাই। আৰু ইফালে আমাৰ ছোৱালীজনীও ৰেডি হৈ আছে। মই কোৱাই নাই কিহৰ আমাৰ এইটো মানে এৰেঞ্জ কৰা হৈছে। আমাৰ ভণ্টিজনীক চাবলৈ মানে মানুহ আহিব, আৰু সেইটো কাৰণে। আৰু তাই মানে এখন শাৰী পিন্ধিছে, ভাল লাগিছে দেখিবলৈ। তাইক কেনেকুৱা লাগিছে? মোৰতো ভালেই লাগিছে, মোৰ ভণ্টি যেতিয়া মোৰ ভাল লাগিবই। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। ৰেডি হৈ গ'লো, আমাৰ কইনা ৰেডি হৈ গ'লগৈ। চাওঁ এতিয়া কি হয় ন, এতিয়া কি হয় চাই লওঁ। ৰেডি ঠিক। আৰু এই মানে হেৰি কৰাই নাই, জাষ্ট তাই গা ধুই ওলাইছে। তাই সকলোতকৈ মানে দেৰি, লেট গাড়ী, বিশেষকৈ বিশেষ দেৰি, কিন্তু চালি হয় তাই। আৰু ইফালে মানুহখিনি আহিবৰ সময় হৈ গ'ল।
অহাই নাই আৰু মই ইফালে এয়া ৰেডি কৰিছোঁ আৰু এয়া ফ্ৰুটছ ড্ৰাই ফ্ৰুটছ এইখিনি মই ৰেডি কৰিলোঁ। ফ্ৰুটছত আছে আনাৰস আছে আৰু ড্ৰাই ফ্ৰুটছত 3-4 বিধমান আন বস্তু আছে। আৰু এয়া আমাৰ খুৰীও আহিল আৰু তাই মানে বহুত ভয় কৰি আছে, নানীয়েকৰ ওচৰতে আহি বহি লৈছে। তাই কৈছে মোৰ মানে ভয় লাগি আছে। আৰু ইফালে আমাৰ ফটোশ্বুটো কৰি আছে, ফটো উঠাই আছে। আৰু ইফালে এয়া চৰ্বতো যোগাৰ হৈ গ'লগৈ। তাৰপিছত এয়া আলহী আহি পাই গ'ল। কিন্তু মাজতে এটা ডাঙৰ ভুল হৈ গ'ল আমাৰ, কাষ্টাৰখিনি বনোৱা নাছিলোঁ। ইফালে মানুহ আলহীক থৈ লৈ আমি খৰধৰকৈ কাষ্টাৰখিনি এই 3-4 জনীয়ে লগ লাগি মানে বনোৱাত লাগি গৈছোঁ, উপায় নাই। আৰু এয়া ছোৱালীজনীৰ চাইলে মাকে এইখিনি বস্তু দিলে, মাকেহে দিলে নে ল'ৰাইহে দিলে মই দেখা নাপালোঁ বাৰু, আৰু নুসুধিলেও যেনিবা। এযোৰ কাপোৰ আৰু এযোৰ চেণ্ডেল দিছে মানে, কিন্তু মানুহ ঘৰে সিহঁতৰ ফালৰ পৰাই আহিছে। আৰু এয়া খোৱা বোৱাত ব্যস্তত এইজনে, এই পিংক কালাৰ আৰু শ্বাৰ্ট পিন্ধাজনেই চাবলৈ অহা ল'ৰাজন হয়। এইজন ল'ৰা পিংক কালাৰ। মই দেখুৱাব ভালদৰে পৰা নাই কাৰণ ফ্ৰণ্টত আহিব নোৱাৰিতো, বেয়া লাগে সেইটো কাৰণে। আৰু এইজনেই যিমান পাৰিছোঁ মই দেখুৱাইছোঁ বাৰু। এয়া খোৱা বোৱাত ব্যস্ত হৈ আছে তেখেতসকলে, দুপৰীয়াৰ আহাৰ, কাৰণ আহাত দেৰি হৈ গ'ল, প্ৰায় 3টাই বাজি গ'ল এতিয়া দিনৰ। আৰু এনেদৰে মানে মানুহখিনিক মানে সেৱা শুশ্ৰূষা কৰা গ'ল। তাৰপিছত এয়া কাষ্টাৰ্ড আৰ্টখিনিও হৈ গ'লগৈ। আৰু এয়া তাই মানে বহুত নাৰ্ভাছ ফিল কৰি আছে। নানীয়েকৰ ওচৰলৈ এই ল'ৰাজন আহি গ'ল, এইজন ল'ৰা। তাৰপিছত সামৰিছোঁ আৰু সামৰাৰ পিছত এয়া শেষ হৈছে। সিহঁতসকলক খোৱা বোৱা সকলোৰে শেষ হ'ল, যাবলৈ সাজু হ'ল, সকলোকে পাত লগাই আছে। তাৰ মাজতে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ। আৰু শেষত আমিও এয়া ঘৰমুৱা হৈছোঁ কাৰণ ৰাতিয়ে হৈ গ'লগৈ। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।